মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ চতুৰ্থ শ্ৰেণী গণিতৰ নতুন পাঠ্যপুথি আমাৰ গণিতৰ পাঠ ৩ ভগ্নাংশ। প্ৰথমতে ইয়াত কি দিয়া আছে চাই লওঁ। ৰাহুলহঁতৰ বিদ্যালয়ত আজি ছবি অঁকা প্ৰতিযোগিতা পতা হৈছে। অৰ্চনা বাইদেৱে শিক্ষাৰ্থীসকলৰ বাবে কেইখনমান আৰ্ট পেপাৰ লৈ আহিছে। এখন আৰ্ট পেপাৰ 4জন শিক্ষাৰ্থীৰ মাজত ভগাই দিবৰ বাবে সম্পূৰ্ণ কাগজখন কেনেদৰে ভাগ কৰিলে চাওঁ। সম্পূৰ্ণ কাগজখন প্ৰথমতে তেওঁ কাগজখন সমানে দুভাগ হোৱাকৈ ভাঁজ কৰিলে, মানে আধা আধা হ'ল। এইখন সম্পূৰ্ণ কাগজ তেওঁ প্ৰথমে সমানে দুভাগ হোৱাকৈ ভাঁজ কৰিলে। এইখন আমি যদি সমানে দুভাগ হোৱাকৈ ভাঁজ কৰোঁ, সমানে দুভাগ হোৱাকৈ ভাঁজ কৰিলোঁ, তেতিয়া কি হ'ব? ইফালে হ'ব আধা, ইফালে হ'ব আধা, মানে এইফালে আধা আৰু ইফালে আধা। এইটো কয় প্ৰতিটো সমান ভাগেই সম্পূৰ্ণ কাগজখনৰ আধা। প্ৰতিটো ভাগেই হৈছে কাগজখনৰ 2 ভাগৰ 1 অংশ বা অৰ্ধাংশ। এইটো কয় 2 ভাগৰ 1 অংশ বা অৰ্ধাংশ। মানে এটা বস্তু আছিলে বা এখন কাগজ আছিলে, ইয়াক দুভাগ কৰিলে, হয়নে? এটা বস্তু দুভাগ কৰিলে আৰু তাৰ যদি এইটো 1 অংশ লওঁ আমি, এতিয়া 2 ভাগৰ 1 অংশ হ'ব। এই 2 ভাগ তাৰ 1 অংশ, 2 ভাগৰ 1 বা আধা বুলি কয়। 2 ভাগৰ 1 অংশ বা অৰ্ধাংশ বুলি কয়। অৰ্ধাংশ মানে আধা, আধা অংশ, অৰ্ধাংশ। ঠিক আছে। এতিয়া তলৰ ছবিবোৰৰ কোনকেইটা আধাত ভাগ কৰা হৈছে শুদ্ধ চিন দিয়া। এতিয়া চোৱা, কোনকেইটা আধাত ভাগ কৰা হৈছে? এইটো আধাত ভাগ কৰা হৈছে, হয়নে? এইফালে আধা আছে, এইফালে আধা আছে, এইটো মাজত হ'ব লাগিছিলে। তাৰপিছত এইটোত আধা নাই, এইফালে বেছি আছে, এইফালে কম আছে। এইটো আধা ভাগ কৰা হৈছে, এইফালেও যিমান এইফালেও সিমান আছে। এইটোত সমানে ভাগ কৰা নাই, আধা হোৱা নাই, এইফালে বেছি এইফালে কম আছে। এইটো সমানে ভাগ কৰিছে, ইফালেও আধা ইফালেও আধা, মানে এইফালেও সমান এইফালেও সমান আছে। এইটো আধা হৈছে। গতিকে আমি এইটো শুদ্ধ দিব পাৰোঁ, এইটো শুদ্ধ দিব পাৰোঁ, এইটো শুদ্ধ দিব পাৰোঁ, এইটো শুদ্ধ দিব পাৰোঁ, হয়নে? এই বস্তু এটাৰ 2 ভাগৰ 1 অংশ বা অৰ্ধাংশক দুভাগৰ একেৰে লিখে, এনেকৈ লিখে, ওপৰতে তলত 2, এইটো 2 ভাগৰ 1 বুলি কয়। এইবাৰ বাইদেৱে ভাঁজ কৰা কাগজখন আকৌ এবাৰ সমানে দুভাজত ভাঁজ কৰিলে। এইবাৰ আকৌ দুভাজত ভাঁজ কৰিলে। এইখন দুভাগ কৰা আছিলে, দুভাগ কৰাখন আকৌ এনেকৈ দুভাগ কৰি দিলে, ভাগ কৰি দিলে। এতিয়া সম্পূৰ্ণ কাগজটো হ'ব আধা অংশ বা দুভাগৰ 1 অংশ, আৰু আধা কাগজখনৰ আধা অংশ বা সম্পূৰ্ণ কাগজখনৰ 4 ভাগৰ 1 অংশ। এখন হ'ল সম্পূৰ্ণ কাগজখন যদি আমি 4 ভাগ কৰিছে, 1 ভাগ, 2 ভাগ, 3 ভাগ, 4 ভাগ, আৰু এভাগ হ'লে ইয়াৰ এই 4টা ভাগৰ 1 অংশ হ'ব। আৰু এইটো কেনেকৈ লিখা হয়? এইটো লিখা হয় 4 ভাগৰ 1 অংশ, এনেকৈ লিখা হয়। গতিকে বাইদেৱে সম্পূৰ্ণ কাগজখন 4টা সমান জোখত ভাগ কৰিলে। এতিয়া বাইদেৱে কাগজখন ভাজে ভাজে কাটি ৰাহুল, ৰেহেনা, সুজাতা আৰু বিতুপন প্ৰত্যেকে সম্পূৰ্ণ কাগজখনৰ 4 ভাগৰ 1 অংশ বা 1/4কৈ দিলে। কাগজখনৰ সমান 4টা ভাগৰ প্ৰতিটো ভাগেই সম্পূৰ্ণ কাগজখনৰ 4 ভাগৰ 1 ভাগ বা 1/4। ইয়াক 4 ভাগৰ 1 হিচাপে লিখা হয়। চোৱা, এই কাগজখনৰ এইটো এনেকৈ যদি আমি আঁচডাল পাৰি দিওঁ, এইটো হ'ব মুঠতে কাগজখনৰ এখন কাগজ, ইয়াৰে কেইভাগ কৰিছে? 1, 2, 3, 4। এতিয়া ইয়াত কেইভাগ আছে? 4 ভাগ। এইটো অংশও হ'ব 4 ভাগৰ 1, 4টা ভাজ কৰি এভাগ লৈছোঁ। এইটো ভাজো হ'ব 4টা ভাগৰ এভাগ, 4টা ভাগৰ এভাগ, 4টা ভাগৰ এভাগ। এইটো কয়
1/4 মানে 4টা অংশৰ 1 অংশ। আৰু এইটো কেনেকৈ লিখে 4/1 এনেকৈ লিখে। এতিয়া তলৰ ছবিবোৰৰ 4/1 অংশত ৰং কৰা। এতিয়া এই গোল বস্তুটোৰ 4/1 অংশত 1 2 3 4টা অংশ আছেতো, ইয়াৰ যিকোনো এটা অংশত তোমালোকে এনেকৈ যিকোনো ৰং দিবা। মই কাঠ পেঞ্চিলে এনেই কৰিছোঁ। ইয়াতো ঠিক তেনেকৈ এনেকৈ কৰিব পাৰা, সম্পূৰ্ণ ৰং কৰি দিব পাৰা, ৰঙা বগা হালধীয়া। ইয়াতো 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ আছে, 4/1 এটা অংশত ৰং কৰিব পাৰা। ঠিক আছে, যিবোৰ ছবি 4/1 ৰং কৰা আছে শুদ্ধ চিন দিওঁ আহা। এইটো 4/1 ৰং কৰা আছে শুদ্ধ, আৰু এইটো 4/1 ৰং কৰা আছে শুদ্ধ। এইটো কিন্তু 2/1 দিয়া আছে, এইটো 2/1 দিয়া আছে, মানে আধা অংশ ৰং কৰা আছে এই দুটা, এইটো আৰু এইটো। ইয়াত দিছে ফুটবোৰ লগ লগাই বিভিন্ন আকৃতিৰ বৰ্গ সাজিব লাগে, আৰু সেই বৰ্গবোৰ আকৌ 4/1 ৰং কৰিব লাগে, বিভিন্ন ধৰণে সমানে ভাগ কৰিব লাগে। এইটো এটা চোৱা, মই বৰ্গ এটা আঁকিলোঁ। বৰ্গৰ হয় এইফালে যিমান, এইফালে সিমান, এইফালে সিমান, এইফালে সিমান, মানে 4ডাল বাহু সমান। এতিয়া এইটো বৰ্গটো আঁকিলোঁ। বৰ্গটো আঁকি পেলাই আমি 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 4টা সমান ভাগ কৰিছোঁ, আৰু এটা ভাগত ৰং কৰা। এইটো ভাগত তোমালোকে কিবা ৰঙা নীলা হালধীয়া যিকোনো এটা ৰং কৰি দিবা, বা যিকোনো এটা ভাগত কৰি দিবা। ঠিক তেনেকৈ তোমালোকে বিভিন্ন আকৃতি বৰ্গ সাজিবা। বৰ্গ খালি চাৰিওফালে সমান কৰিলে হ'ল। এতিয়া বিকন মনামী আৰু মিহিৰে এখন কাগজ কাষত ধৰা ধৰণে ভাগ কৰিলে। বিকন আৰু মনামীয়ে কাগজখনৰ একোটা ভাগত তলত দিয়া ধৰণে ৰং কৰিলে। এনেকৈ কৰিলে 4টা ভাগৰ এভাগত কৰিলে, আৰু তাৰপিছত মনামীয়ে আকৌ সেউজীয়া ৰংটো কৰিলে। তেওঁলোকে কাগজখনৰ মুঠ কিমান অংশত ৰং কৰিলে চাওঁ আহা। বিকন আৰু মনামী প্ৰত্যেকে ৰং কৰা কাগজৰ ভাগ হ'ল 4/1, আৰু বিকনৰ অংশ 4/1 আৰু মনামীৰ অংশ 4/1। একেলগে 4/1 যোগ 4/1 কৰিলে সম্পূৰ্ণ কাগজৰ 4/2 অংশ হৈ গ'ল, হয়নে? 4/2 অংশ হৈছে সম্পূৰ্ণ কাগজখনৰ আধা বা 2/1। এইখন সম্পূৰ্ণ কাগজ, ইয়াৰে এজনে কৰিলে 4/1 অংশত, আকৌ আৰু এজনে কৰিলে 4/1 অংশত, মুঠতে 2 অংশৰ ৰং হৈ গ'ল। এইটো হৈ গ'ল 4/2, বা এইখিনি আধা হৈ গ'ল, হয়নে? 4/1 বা 4/2 বা 2/1 হ'ব। আধা মানে 2/1। এইটো যদি আমি চাওঁ, এই সম্পূৰ্ণ অংশটোৰ এইখিনি আধা হ'ব, হয়নে? গতিকে এইটো 2/1 হৈ যাব। তাৰপিছত চোৱা, এইবাৰ মিহিৰেও কাগজখনৰ এটা সমান অংশত নীলা ৰং কৰিলে। মিহিৰে ৰং কৰাৰ পাছত কাগজখনৰ কাষৰ ছবিত দেখুওৱাৰ দৰে হ'ল। 4/1 অংশ, বিকনে 4/1 অংশ, মনামীয়ে 4/1 অংশ, আৰু মিহিৰে 4/1 অংশ একেলগে 4/3 অংশ। 4/1 যোগ 4/1 যোগ 4/1 অংশ, বা সম্পূৰ্ণ কাগজখনৰ 4/3 অংশ। 3/4 বা 4/3 এনেকৈ লিখা হয়। 4/3 ওপৰত 3 তলত 4 হিচাপে লিখা হয়। চোৱা, 4/1 এভাগ, 4/1 এভাগ, আৰু 4/1 এভাগ, 3টা 4/1 এভাগ যদি লগ হয় 4/1 এইটো 1 ভাগ 2 ভাগ 3 ভাগ হৈ যাব, হয়নে? এইটো কেনেকৈ লিখা হয়? 4/3 ভাগটো 4/3 এনেকৈ লিখা হয়, হ'ব। এতিয়া চোৱা, ইয়াত আছে 4/2, হয়নে? 4টা ভাগৰ 2/1 ৰং কৰা আছে, এইটো হ'ব 4/2। ইয়াত 4/1 অংশ ৰং কৰা আছে, এইটো হ'ব 4/1। ইয়াত 4/3 অংশ ৰং কৰা হৈছে, হয়নে? এইটো হ'ব 4/3, আৰু এইটো হ'ল 2/1 ৰং কৰা হৈছে, 2/1।
1। ইয়াৰ পিছত চোৱা, কাগজখন মই সমানে 3 ভাগ কৰিলোঁ। প্ৰীতি আৰু নিৰ্মলে কাগজৰ বিভিন্ন বস্তু সাজিবলৈ একে জোখৰ দুখন কাগজ আনিলে। এতিয়া কাগজ দুখন বেলেগ বেলেগ ধৰণে ভাঁজ কৰিবলৈ ধৰিলে। কাগজখন মই সমানে 3 ভাগত ভাগ কৰিলোঁ। 1 ভাগ, 2 ভাগ, 3 ভাগ, 1, 2, 3 আৰু এই কৰিলে সমানে 3 ভাগ কৰিলোঁ। পাছত পুনৰ এই ধৰণে সমানে 2 ভাগ কৰিলোঁ। এই 3 ভাগ কৰি ল'লে, তাৰপিছত আকৌ এনেকৈ আকৌ এবাৰ ভাগ কৰি দিলে, মানে কেইভাগ হৈ গ'ল? 6 ভাগ হৈ গ'ল। প্ৰীতিয়ে কাগজখনৰ এটা অংশ ৰং কৰিলে, 3 ভাগৰ 1 অংশত ৰং কৰিলে। 3 ভাগৰ 1 অংশ বা 1/3 বুজায় এইটো। তাৰপিছত নিৰ্মলেও কাগজখনৰ এটা অংশ ৰং কৰিলে, এইটো 6 ভাগৰ 1 হয়নে? 6 ভাগৰ 1 অংশ এইটো। 6টা ভাগ আছে, তাৰে এটা ভাগত ৰং কৰিছে, গতিকে এইটো কয় 6 ভাগৰ 1। এতিয়া চোৱা, থোপৰ পৰা বস্তু সমানে ভাগ কৰোঁ আহা। তলত দিয়া ছবিখনৰ গিলাচৰ থোপটোলৈ মন কৰা। কেইটা গিলাচ আছে? 8টা গিলাচ আছে। গিলাচৰ সংখ্যা 8। গিলাচৰ থোপটোৰ দুভাগৰ 1 অংশত কেইটা গিলাচ থাকিব? এই দুভাগ যদি কৰি দিওঁ সমানে, ইফালে 4টা এইফালে 4টা, গতিকে এভাগত হ'ব 4টা। তলৰ ছবিসমূহ নিৰ্দেশনা অনুসৰি ঘেৰ দিওঁ আহা। 3 ভাগৰ 1 অংশত ঘেৰ দিয়া। 3 ভাগৰ 1 অংশত ইয়াত এভাগ আছে, দুভাগ আছে, 3 ভাগ আছে। 3 ভাগৰ এটা অংশত ঘেৰ দিবলৈ হ'লে আমি এনেকৈ ঘেৰ দিব লাগিব, হয়নে? 3 ভাগৰ 1 অংশ, এভাগ, দুভাগ, 3 ভাগ আছে। ইয়াত 4 ভাগৰ 3 অংশত ঘেৰ দিয়া। ইয়াত এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ আছে। 4 ভাগৰ যদি আমি 3 অংশত ঘেৰ দিওঁ, তেতিয়া হ'ব 4 ভাগৰ 3 অংশত ঘেৰ দিলে এনেকুৱা হ'ব, হয়নে? 4 ভাগৰ 3 অংশত আৰু 4 ভাগৰ 1 অংশত এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ, গতিকে ইয়াত আমি 4 ভাগৰ যদি এভাগত ঘেৰ দিওঁ এনেকুৱা হ'ব। ইয়াত 6 ভাগৰ 1, ইয়াত 6 ভাগৰ 1, 6টা ভাগ আছে, তাৰে এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ, এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ, 5 ভাগ, 6 ভাগ, 7 ভাগ, এভাগ, 2, 1, 2, 3, 4, 5, 6, 7 ভাগ আছে। ইয়াত চোৱা, এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ, 5 ভাগ, 6 ভাগ, 7 ভাগ দিয়া আছে। 7 ভাগ হ'ব লাগিছিলে, আচলতে এইটো 6 ভাগ হ'ব লাগিছিলে। গতিকে আমি 6 ভাগৰ 1 অংশত কেনেকৈ ঘেৰ দিম? 6 ভাগৰ 1 অংশ হ'লে আমি এনেকৈ ঘেৰ দিম, হয়নে? তাৰপিছত চোৱা, এইটো 4 ভাগৰ 3 অংশ। এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ আছে। 4 ভাগৰ আমি 3 ভাগতেই ঘেৰ দিব লাগে। 4 ভাগৰ 3 ভাগত ঘেৰ দিছোঁ, হ'ব? এতিয়া চোৱা, তুলনা কৰোঁ আহা। পিনাকী আৰু তাজনীনে গৰমৰ বন্ধত লগ হৈ কাগজেৰে কিছুমান ফুল সাজিবলৈ মন কৰিলে। দুয়োজনীয়ে 2খন সমান জোখৰ কাগজ আনিলে। কাগজখন মই সমানে দুভাগ কৰি লওঁ, 2পা ফুল সাজিব পাৰিম। তাৰপিছত কাগজখন মই সমানে 3 ভাগ কৰি লৈ 3পা ফুল সাজিম। সমান কাগজটুকুৰ এজনীয়ে কৰিলে 2 ভাগ আৰু এজনীয়ে কৰিলে 3 ভাগ। পিনাকীয়ে এপাহ ফুল সাজিবলৈ কাটি লোৱা কাগজৰ অংশ এইটো 2 ভাগৰ 1, আৰু তাজনীনে কাটি লোৱা অংশ এইটো 3 ভাগৰ 1। এতিয়া পিনাকীৰ কাগজৰ অংশটোৰ ওপৰত তাজনীনৰ কাগজৰ অংশটো থোৱা। পিনাকীৰ অংশটো তাজনীনৰ অংশটোতকৈ ডাঙৰ। পিনাকীৰ অংশটো তাজনীনৰ অংশতকৈ ডাঙৰ, কাৰণ পিনাকীয়ে কৰিলে 2 ভাগ আৰু তাজনীনে কৰিলে 3 ভাগ। ধৰা এইটুকুৰা কাগজ পিনাকীয়ে যদি 2 ভাগ কৰে, 2 ভাগ কৰিলে এইটো হ'ব ইমান ডাঙৰ, আৰু যদি এতিয়া 3 ভাগ কৰিছে, গতিকে 3 ভাগ কৰিলে হ'ব, তাজনীনে 3 ভাগ কৰিলে কিমান ডাঙৰ হ'ব? এনেকুৱা 3 ভাগ হ'ব, হয়নে? এইটো হ'ল পিনাকীৰ অংশটো আধা পুৰা, আৰু এইটো যদি
তাজনিনৰ অংশটো আমি চাওঁ 3 ভাগৰে ভাগ কৰিলে হ'ব 3 ভাগৰ ভাগ কৰিলে হ'ব ইমানখিনি গতিকে এইখিনি ইমানখিনি ডাঙৰ হয়নে এতিয়া চোৱা গতিকে পিনাকীৰ কাগজৰ অংশটো 2 ভাগৰ 1 তাজনিনৰ কাগজৰ অংশটোতকৈ 3 ভাগৰ 1টো তাজনিনৰ কাগজৰ অংশটোতকৈ ডাঙৰ পিনাকীৰ অংশটো 2 ভাগৰ 1টো 3 ভাগৰ 1তকৈ ডাঙৰ গতিকে 2 ভাগৰ 1টো 3 ভাগৰ 1তকৈ ডাঙৰ হয়নে এটা বস্তুকে দুভাগ কৰি পেলাই এভাগ ললে যিমানটো হ'ব তাতকে 3 ভাগ কৰি পেলাই যদি এভাগ লওঁ তেতিয়া সেই অংশটো সৰু হ'ব হয়নে ইয়াৰ পিছত চোৱা তাজনিনে কৰিলে এভাগ দুভাগ 3 ভাগ আৰু পিনাকীয়ে কৰিলে 1 2 3 4 ভাগ আৰু তাৰে 3 ভাগ কৰি এভাগ ললে আৰু 4 ভাগ কৰি এভাগ ললে গতিকে 3 ভাগ কৰি পেলাই এভাগ লোৱাটো 4 ভাগ কৰি এভাগ লোৱাতকৈ ডাঙৰ হ'ব মানে 4 ভাগৰ 1তকৈ 3 ভাগৰ 1টো ডাঙৰ তাজনিনে গতিকে 3 ভাগৰ 1টো 4 ভাগৰ 1তকৈ ডাঙৰ হয়নে এবাৰ তেওঁলোকে সমান কাগজবোৰ তলত দিয়া ধৰণে ভাগ কৰি ৰং কৰিলে তাজনিনে ৰং কৰা অংশ পিনাকীয়ে ৰং কৰা অংশ 1 2 3 4 ভাগ কৰি পেলাই এভাগ আঁকিছে আৰু 1 2 3 4 5 ভাগ কৰি পেলাই এভাগ লৈছে 4 ভাগৰ 1টো 5 ভাগৰ 1তকৈ ডাঙৰ তেওঁলোকে সমান কাগজবোৰ আকৌ তলত দিয়া ধৰণে ভাগ কৰিলে 6 ভাগৰ 1 আৰু 5 ভাগৰ 1 5 ভাগৰ 1টো 6 ভাগৰ 1তকৈ ডাঙৰ তেওঁলোকে এবাৰ কৰিলে 6 ভাগৰ 1 আৰু 7 ভাগৰ 1 6 ভাগৰ 1টো 7 ভাগৰ 1তকৈ ডাঙৰ এতিয়া তেওঁলোকে কাগজৰ ৰং কৰা অংশবোৰলৈ মন কৰা 3 ভাগৰ 1 4 ভাগৰ 1 5 ভাগৰ 1 6 ভাগৰ 1 7 ভাগৰ 1 ওপৰৰ ছবিবোৰৰ পৰা আমি গম পালোঁ যে 3 ভাগৰ 1টো 4 ভাগৰ 1তকৈ ডাঙৰ আকৌ 4 ভাগৰ 1টো 5 ভাগৰ 1তকৈ ডাঙৰ 5 ভাগৰ 1টো 6 ভাগৰ 1তকৈ ডাঙৰ আৰু 7 ভাগৰ 1টো 6 ভাগৰ 1টো 7 ভাগৰ 1তকৈ ডাঙৰ এইফালৰ পৰা এইফালে ক্ৰমে সৰু হৈ গৈছে আৰু এইফালৰ পৰা এইফালে ক্ৰমে ডাঙৰ হৈ গৈছে এইটো হ'ল এই চিনটোৰ যোনফালে জুংটো মানে সৰু ফালে থাকে এইফালে সৰু আৰু যোনফালে বহল সাইড থাকে এইটো হ'ল ডাঙৰ হ'ব এতিয়া তলৰ ছবিবোৰ ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা 2 ভাগৰ 1 3 ভাগৰ 1 4 ভাগৰ 1 2 3 4 5 ভাগৰ 5 ভাগৰ 1 5 ভাগৰ 1 4 ভাগৰ 1 1 2 3 4 5 6 6 ভাগৰ 1 1 2 3 4 5 6 7 7 ভাগৰ 1 এতিয়া ভগ্নাংশবোৰ ঊৰ্ধ্বক্ৰমত সজালে আমি পাম মানে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ সজালে হ'ব আটাইতকৈ সৰুটো হ'ব 7 ভাগৰ 1 7 ভাগৰ 1 6 ভাগৰ 1 5 ভাগৰ 1 4 ভাগৰ 1 3 ভাগৰ 1 আৰু 2 ভাগৰ 1 হয়নে আটাইতকৈ ডাঙৰটো হৈ গ'ল 2 ভাগৰ 1 মানে আধাখিনিয়ে আছে তাৰ পৰা বেছিকৈ ভাগ কৰিলে আৰু ভাগবিলাক সৰু সৰু হৈ গৈ থাকিব কৰিমে বাৰী এখনত 3 ভাগৰ 1 অংশত আলু খেতি কৰিছে একে জোখৰ আন এখন বাৰীত 5 ভাগৰ 1 অংশত পাৰ্থই আলু খেতি কৰিছে কোনজনৰ আলুৰ খেতি অংশ বেছি 3 ভাগৰ 1ত কৰিছে আৰু 5 ভাগৰ 1ত কৰিছে গতিকে 3 ভাগৰ 1টো বেছি হয়নে এইটো হ'ব কৰিমৰ বেছি
এতিয়া বৰ্গাকৃতি কাগজ এখিলা কাষত দিয়া ধৰণে ৰং কৰা হৈছে। কাগজখিলা চাই উত্তৰবোৰ লিখা। মুঠ কিমান অংশত হালধীয়া কৰা হৈছে? 1 2 3। তাৰপিছত কিমান অংশত ৰঙা? 1 2 3 4। আৰু কিমান অংশত নীলা? 1 2। তলত দিয়া তালিকাখনৰ বাওঁফালৰ ছবিৰ ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা। বাওঁফালৰ ৰং কৰা মুঠ অংশ চাই সোঁফালৰ ছবিত ৰং কৰা আৰু খালী ঘৰত ভগ্নাংশটো লিখা। এইটো ইয়াত আছে এতিয়া 1 2 3 4 ভাগৰ 1 4 ভাগৰ 1 আৰু 4 ভাগৰ 1। এইটো হ'ব 4 ভাগৰ 3 1 2 3 ভাগৰ 3। তাৰপিছত ইয়াত চোৱা এভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 ভাগ 7 ভাগ 8 ভাগ 8 ভাগৰ 1 8 ভাগৰ 1 8 ভাগৰ 1 8 ভাগৰ 1। এতিয়া 1 2 3 4 5 8 ভাগৰ 5। গতিকে 1 2 3 4 5 ভাগ 5 ভাগৰ ৰং কৰি দিবা। হ'ব। তাৰপিছত চোৱা সমান জোখৰ 4টা বৃত্ত আকৃতি লৈ প্ৰত্যেকটোকে ছবিত দেখুওৱা ধৰণে ভাগ কৰি ৰং কৰা হ'ল। ৰং কৰা অংশবোৰৰ মন কৰাচোন, প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান হৈছেনে? প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান হৈছে, হয়নে? ইয়াত 2 ভাগৰ 1 আছে, ইয়াত 4 ভাগৰ 2 আছে, ইয়াত 6 ভাগৰ 3 আছে, ইয়াত 8 ভাগৰ 4 আছে, কিন্তু প্ৰত্যেকটোতে সমান সমান অংশই ৰং কৰিছে, আধা আধা ৰং কৰিছে, হয়নে? গতিকে প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান। 2 ভাগৰ 1 সমান 4 ভাগৰ 2 সমান 6 ভাগৰ 3 সমান 8 ভাগৰ 4। গতিকে 2 ভাগৰ 1 4 ভাগৰ 2 6 ভাগৰ 3 আৰু 8 ভাগৰ 4 এইটো হ'ল আটাইকেইটা সমান। এইটো কয় সমান ভগ্নাংশ বা সমমান ভগ্নাংশ। ওপৰত দেখুওৱা ধৰণে তলৰ চিত্ৰবোৰ ৰং কৰি সমান ভগ্নাংশবোৰ লিখোৱা হয়। এতিয়া 5 ভাগৰ 1 10 ভাগৰ 2। ঠিক তেনেকৈ এইটো 2 ভাগৰ 1 4 ভাগৰ 2 4 ভাগৰ আৰু এইটো হ'ল 8 ভাগৰ 4। এইখিনি হ'ল সমান। তাৰপিছত ইয়াত হ'ল 6 ভাগৰ 2 বা 3 ভাগৰ 1। সমান। এতিয়া কৰোঁ আহা। সমানৰ সোঁফালে থকা সমান চিহ্নৰ সোঁফালে থকা
ছবিবোৰ এনেভাৱে ৰং কৰা যাতে বাওঁফালে থকা ছবিৰ ৰং কৰাৰ সৈতে সমান হয়। লগতে তলৰ বাকচত ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা। ইয়াত আছে চাৰি ভাগৰ 2 আৰু এইটো হ'ল 8 ভাগৰ 4। ইয়াত আছে 1 2 3 4 5 6 7 8 ভাগৰ 2 বা 4 ভাগৰ 1। ইয়াত আছে 8 ভাগৰ 2 সমান 4 ভাগৰ 1 হ'ব হয়নে? ইয়াত আছে 1 2 3 4 ভাগৰ 2, 4 ভাগৰ 2 বা 2 ভাগৰ 2 ভাগৰ 1। ইয়াত আছে 4 ভাগৰ 2 বা 8 ভাগৰ 4। এভাগ 2 ভাগ 3 ভাগ 4 ভাগ হয়নে? 8 ভাগৰ 4। তলৰ সজ্জাটোৰ প্ৰতিটো অংশ ভগ্নাংশত লিখো আহা। এইটো হ'ল 1 সম্পূৰ্ণ এটা বস্তু 1। এইটো হ'ল এটা বস্তুক দুভাগ কৰিছে 2 ভাগৰ 1 2 ভাগৰ 1। এইটোক 3 ভাগ কৰিছে 3 ভাগৰ 1 3 ভাগৰ 1 3 ভাগৰ 1। এইটো 4 ভাগৰ 1 4 ভাগৰ 1 4 ভাগৰ 1। এইটো 1 2 3 4 5 ভাগৰ 1 আৰু এইটো হ'ল 1 2 3 4 5 6 6 ভাগৰ 1। এইখিনি হ'ল 6 ভাগৰ 1 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 1 2 3 4 5 6। ঠিক তেনেকৈ এইখিনি 5 ভাগৰ 1 গোটেইখিনি 5 ভাগৰ 1 কে লিখিবা। এইখিনি হ'ল 4 ভাগৰ 1 এইখিনি 3 ভাগৰ 1 1 মানে 3 ভাগৰ 1 3 ভাগৰ 1 4 ভাগৰ 1 4 ভাগৰ 1 4 ভাগৰ 1 ইয়াৰ পিছত দিয়া আছে প্ৰকল্প। প্ৰকল্পটোত কি আছে এখন 20 সেন্টিমিটাৰ পূৰণ 10 সেন্টিমিটাৰ জোখৰ কাগজ লোৱা। কাগজখনৰ সমান 5 ভাগ কৰা। এতিয়া কাগজখনৰ সকলো অংশ সামৰি প্ৰতিবিধ খেতিৰ ৰাশি সাজা। প্ৰতিবিধ খেতি বুজোৱা অংশবোৰ ভগ্নাংশ লিখা আৰু কোনবিধ খেতিৰ অংশ বেছি হৈছে আলোচনা কৰা। শিক্ষকৰ সহায় ল'ব প্ৰয়োজনত। ইয়াত আছে তলৰ ছবিটোত ৰং কৰা অংশৰ ভগ্নাংশবোৰ খালী বাকচত লিখা। মুঠ কিমান অংশ আছে ইয়াত 1 2 3 4 5 6 এইটো হ'ল 36টা অংশ আছে ইয়াত। 36টা অংশৰ ইয়াত ৰঙা অংশ আছে 1 2 3 4 সেউজীয়া ৰং কৰা আছে 1 2 3 4 5 6 7 8 9 10 11 13 14 15 16 36 ভাগৰ 16 আৰু হালধীয়া ৰং কৰা আছে। এই দুভাগ মিলালে 1 হ'ব। 1 2 3 4 36 ভাগৰ 4 আৰু বাকীখিনি বগা। ঠিক আছে, এইটো ভিডিঅ' এইটো পাঠ ইমানতে শেষ হৈছে। ইয়াৰ পিছত তুমি পাঠ 4 যোগ কৰিম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবা।
থেংক ইউ।